নমস্কাৰ মই ডক্টৰ ৰজি দন্ত বিশেষজ্ঞ আৰু আপোনালোক সকলোকে মোৰ চেনেলৰ অন্য এটি ভিডিঅ'লৈ স্বাগতম জনাইছো। এটা কমেন্ট পাইছো যে মোৰ দাঁতৰ গুৰিৰ পৰা তেজ ওলাই কি কৰিব লাগিব। আজিৰ ভিডিঅ'টোত মই আপোনালোকক হোম ৰেমেডিজ বা আপুনি ঘৰতে কি কৰিব পাৰে যদিহে আপোনাৰ দাঁতৰ পৰা তেজ ওলাই দাঁতৰ গুৰিৰ পৰা তেজ ওলাই তেতিয়াহ'লে জানিবলৈ ভিডিঅ'টো স্কিপ নকৰাকৈ শেষলৈকে চাব বুলি আশা কৰিলোঁ। আৰু আপোনালোকৰ কোনোবাই যদি মোৰ চেনেলটো প্ৰথমবাৰ চাইছে তেতিয়াহ'লে অনুগ্ৰহ কৰি সাবস্ক্ৰাইব কৰি ল'ব যাতে মই দিয়া ভিডিঅ'ৰ যিবিলাক নটিফিকেশ্যন আপুনি আগতীয়াকৈ আৰু সময়মতে যাতে পাই যায় আৰু ভিডিঅ'বিলাক চাব পাৰে। তো আটাইতকৈ প্ৰথমতে আমাৰ দাঁতৰ গুৰিৰ পৰা তেজ ওলোৱা কাৰণটোৰ বিষয়ে কৈ দিছোঁ। আমাৰ দাঁতৰ গুৰিত অৰ্থাৎ আমাৰ আলুত কি হয় কেলকুলাছ বা প্লেক যিটো আমাৰ কি হয় এটা হাৰ্ড ছাবষ্টেন্সেছ জমা হয় যাৰ ফলত আমাৰ দাঁতত পায়ৰিয়া হয় আৰু দাঁতত আলুত ইনফেকশ্যন হয় আৰু যিটো হাৰ্ড ছাবষ্টেন্স হয় এইটো টানকৈ লাগি ধৰে আৰু দাঁতৰ আলুবিলাক তললৈ পঠিয়াই দিয়ে বা ওপৰ দাঁতৰ আলুবিলাক ওপৰলৈ পঠিয়াই দিয়ে যাৰ ফলত পাছত গৈ আপোনাৰ দাঁতটো হিলিবলৈ আৰম্ভ কৰে আৰু এই বেমাৰটোকে পায়ৰিয়া বুলি কোৱা হয়। দাঁতত আপোনাৰ তেজ ওলোৱা দাঁতৰ গুৰিত তেজ ওলোৱাটো এটা লক্ষণ হয় পায়ৰিয়া হোৱাৰ। আৰু যদিহে দাঁতৰ গুৰিৰ পৰা তেজ ওলাইছে তেতিয়া আপুনি ডক্টৰৰ ওচৰত যাব পৰা নাই বা আপুনি ঘৰতে থাকি কেনেকৈ তাৰ কেয়াৰ কৰিব পাৰিব সেই বিষয়ে আজিৰ ভিডিঅ'টোত ক'বলৈ ওলাইছোঁ। যদিহে আপোনাৰ দাঁতৰ গুৰিৰ পৰা তেজ ওলাইছে তেতিয়াহ'লে সেইটো এটা পায়ৰিয়া হোৱাৰ ষ্টাৰ্টিং লক্ষণ। আৰম্ভণিতে পায়ৰিয়া হ'লে আপোনাৰ দাঁতৰ আলুৰ গুৰিৰ পৰাই তেজ ওলায়। তেনে ক্ষেত্ৰত আপুনি ডেইলি কুহুমীয়া গৰম পানীত নিমখ দি পেলাই দুবাৰকৈ কুলকুলি কৰিব লাগিব, দুবাৰকৈ ধুনীয়াকৈ গাৰ্গল কৰিব লাগিব, এবাৰ ৰাতিপুৱা শুই উঠি আৰু এবাৰ ৰাতি শোৱাৰ আগতে। সদায় ৰাতি ব্ৰাছ কৰিব আৰু প্লাছ আমাৰ দুটা দাঁতৰ মাজৰ যি পৰ্চন হয় দুটা দাঁতৰ মাজৰ যি এৰিয়া হয় যেনেকৈ এই দাঁতকেইটা আছে এই দাঁত দুটাৰ মাজৰ যি এৰিয়া এই এৰিয়াকেইটাও ডেণ্টেল ফ্লছ দি চাফা কৰিব আৰু ৰাতি সদায় ব্ৰাছ কৰিব, ব্ৰাছ কৰাৰ পাছত কুলকুলি কৰিব আৰু কুলকুলি কৰাৰ পাছত এদিন এৰি এদিন আপুনি অইল পুলিং কৰিব পাৰে বা ডেইলি কৰিলেতো খুবেই ভাল, কিন্তু তথাপিও যদি ডেইলি কৰিব নোৱাৰে এদিন এৰি এদিন আপুনি অইল পুলিং ভাৰ্জিন কোকোনাট অইল নাৰিকল তেলৰ সহায়ত অইল পুলিং কৰিব পাৰিব। আৰু অইল পুলিং কৰি যদি দাঁতৰ আলুকেইটা ধুনীয়াকৈ মালিচ কৰে তেতিয়াহ'লে আপোনাৰ দাঁতৰ আলুখিনি বহুত পৰিমাণলৈকে হেল্ডি হৈ উঠিব। কুহুমীয়া গৰম পানী নিমখ দি কুলকুলি কৰিব, ৰাতি সদায় ব্ৰাছ কৰিব, দুটা দাঁতৰ মাজৰ যি এৰিয়া সেইখিনি ডেণ্টেল ফ্লছ দি ক্লিনিং কৰিব, চাফা কৰিব। তাৰপাছত নৰ্মেল যিটো কলগেট হয় কলগেট এক্টিভ চল নাইবা ক্ল'জআপ এনেকুৱা নৰ্মেল টুথপেষ্ট ব্যৱহাৰ কৰিব আৰু কি কয় মাউথ ৱাছ যদি কুহুমীয়া গৰম পানী নিমখ দি কুলকুলি কৰিলে নহ'লে কেতিয়াবা গৰম পানীটো তলাই কি হয় আপোনাৰ ডালচেনি বা লং দি তেনেকৈ ঘৰতে মাউথ ৱাছ তৈয়াৰ কৰি ল'ব পাৰে নাইবা আপুনি তুলসীও অলপ দি ল'ব পাৰে উতলা গৰম পানীত। এনেকৈ আপুনি ঘৰতে যিটো কি হয় মাউথ ৱাছ হয় সেইটো তৈয়াৰ কৰিও আপুনি মাউথ ৱাছ ইউজ কৰিব পাৰে। মাউথ ৱাছ ইউজ কৰাৰ ফলত আপোনাৰ কি হয় দাঁতৰ আলুবিলাক হেল্ডি হৈ থাকিব, মুখৰ দুৰ্গন্ধ ওলোৱাও বন্ধ হ'ব আৰু লাহে লাহে আপোনাৰ ইনফেকশ্যনটো অকণমান কমি আহিব। কিন্তু যিমান আপুনি ঘৰত যি কৰিলেও যি হোম ৰেমেডি কৰিলেও ঘৰুৱা যিমান যি উপচাৰ কৰিলেও আপোনাৰ দাঁতখিনি এবাৰ ক্লিনিং কৰালেহে আপোনাৰ প্ৰব্লেমটো সিমানতে ষ্টপ হ'ব, ৰৈ যাব আৰু একেবাৰে ভাল হৈ যাব। আমাৰ মুখৰ ভিতৰত যেতিয়াই পায়ৰিয়া হয় আমাৰ দাঁতৰ আলু ফুলি দাঁতৰ আলুৰ পৰা তেজ ওলোৱা, দাঁতৰ আলুৰ গুৰিত কি হয় পাথৰৰ দৰে কেলকুলাছ বা তাৰ জমা হোৱা, লগতে মুখৰ দুৰ্গন্ধ, লগতে ডেণ্টেল কেৰিজ দাঁত পোকে খোৱা, লগতে দাঁতবিলাক হিলা, দাঁতৰ আলুবিলাক ঢিলা হোৱা, এনেকুৱা বিভিন্ন ধৰণৰ প্ৰব্লেম হয়। কিন্তু আৰম্ভণিতে তেজ ওলোৱাটোৱেই হয়, তাৰপাছত গৈ লাহে লাহে বাঢ়ি যায়। আপুনি যদি হোম ৰেমেডি কৰি থাকে বস্তুটো একেবাৰে ভাল হৈ নাযায় কিন্তু লাহে লাহে বাঢ়িব বা সম্পূৰ্ণকৈ ভাল হৈ নাযায়। কিন্তু যদি আপুনি ডক্টৰৰ ওচৰত গৈ আপোনাৰ দাঁতখিনি যদি এবাৰ ক্লিনিং কৰাই লয়, ক্লিনিং কৰাৰ পাছত যদি পোষ্ট কেয়াৰ মানে ক্লিনিং কৰাৰ পাছত যিখিনি কেয়াৰ কৰিব লাগে সেই কেয়াৰখিনি যদি আপুনি কৰে তেতিয়াহ'লে আপোনাৰ এই পায়ৰিয়া প্ৰব্লেমটো হোৱাৰ পৰা আপুনি নিজকে বচাব পাৰিব। তো সেই গতিকে যদিহে আপোনাৰ দাঁতৰ পৰা আলুৰ পৰা গুৰিৰ পৰা তেজ ওলাইছে তেতিয়াহ'লে তাৰ ট্ৰিটমেণ্ট কৰোৱাই লোৱাই ভাল। কৰাই ল'লে আপোনাৰ ইন ফিউচাৰ প্ৰব্লেম নহ'ব। এতিয়া চাগে আপোনালোকে বুজি পালে যে দাঁতৰ আলুৰ গুৰিৰ পৰা তেজ ওলালে কি কৰিব। দাঁতৰ আলুৰ গুৰিৰ পৰা তেজ ওলালে ঘৰত কি কৰিব লাগে সেইকেইটা মই আপোনালোকক কৈ দিলোঁ। তাৰপাছত কিন্তু আপুনি ডক্টৰৰ ওচৰত গৈ এবাৰ দাঁতখিনি ক্লিনিং কৰাই ল'লেহে আপোনাৰ প্ৰব্লেমটো সম্পূৰ্ণকৈ ভাল হৈ উঠিব। আৰু যদি আপোনালোকে ভিডিঅ'টো বুজি পালে আৰু ভাল পালে শেষত ভিডিঅ'টো শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। আৰু যদি কোনোবাই প্ৰথমবাৰ চাইছে
তেতিয়াহ'লে চেনেলটো অনুগ্ৰহ কৰি ছাবস্ক্ৰাইব কৰি ল'ব আৰু আপোনালোক সুস্থ থাকক সবল থাকক তাৰে কামনাৰে আজিলৈ আহিছোঁ আকৌ লগ পাম এটা নতুন ভিডিঅ'ত এটা নতুন টপিকৰ সৈতে শেষত ভিডিঅ'টো চোৱাৰ বাবে ধন্যবাদ